ক্লাছ 10ৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা ইম্পৰ্টেণ্ট নটিচ আহিছে সেবাৰ ফালৰ পৰা যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেবা স্পোকেন ইংলিছ এপত চেন্ট্ৰেল টেষ্ট 1ত এপিয়াৰ হ'ব পৰা নাই বা কিবা সাৰ্ভাৰ ইছ্যুৰ কাৰণে হওক বা কিবা কাৰণে হওক মানে দিব পৰা নাই সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এটা ভাল খবৰ আহিছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে অহা 12 আগষ্টৰ ভিতৰত দিব পাৰিব সেবাৰ ফালৰ পৰা এটা নটিচ আহিছে য'ত নেকি লিখা আছে যে মানে যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেবা স্পোকেন ইংলিছ এপত চেন্ট্ৰেল টেষ্ট 1 টো এপিয়াৰ হ'ব পৰা নাই সেইসকল ছাত্ৰ-ছাত্ৰীক ৰিকুৱেষ্ট কৰিছে যাতে তোমালোকে ডেডলাইন যোনটো দিছে 12 তাৰিখ 12 আগষ্ট এটোৰ ভিতৰতে তোমালোকে এক্সামটো দিব পাৰিবা এইখনে হৈছে নোটিস ইয়াতে লিখা আছে সোয়া the last date of spoken english central test 1 of class 10 is extended till 12th august 2024 last date to extend কৰিছে কিমান তাৰিখ লৈকে 12 আগষ্ট লৈকে those who could not appear the test are requested to take the test within the above timeline যি সকল ছাত্ৰ-ছাত্ৰীয়ে মানে এতিয়ালৈকে এক্সামটোত এপিয়াৰ হোৱা নাই সিহঁতক ডেডলাইন দিছে 12 আগষ্ট হেতুৰ ভিতৰতে দিবলৈ কৈছে দিবলৈ ৰিকুৱেষ্ট কৰিছে এটো আছিল নোটিছখন এটো সেবাৰ ফালৰ পৰা দিছে তো ভিডিওটো চাই যদি তোমালোকৰ ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট পাবৰ কাৰণে ধন্যবাদ